গাইজ এইজোপা হৈছে আমাৰ ঘৰৰ সন্মুখতে থকা এজোপা ফুলগছ। এইজোপাৰ নাম হৈছে কামিনী কাঞ্চন। ইমান ধুনীয়াকৈ ফুলি আছে, চাওকচোন লাইটৰ পোহৰটো আৰু ধুনীয়া লাগিছে দেখিবলৈ, একদম জিলিকি উঠিছে। এই ফুলগছজোপা মানে এনেকৈ ফুলি পেলাই আকৌ সৰি যায়গৈ আৰু খুব ধুনীয়া গোন্ধ, ইমান ধুনীয়া গোন্ধ মানে বহুত দূৰলৈকে যায়। আৰু যেতিয়া মানে ফুলে নহয় বহুত দূৰলৈকে গোন্ধ যায়, ৰাস্তা দি যোৱা মানুহেও মানে কৈ যাব লাগিব যে ক'ৰ পৰা ইমান ধুনীয়া গোন্ধ আহি আছে। একদম আমাৰতো পিছফাললৈকে যায়গৈ গোন্ধটো, খুব ভাল লাগে। এনেকুৱা পুলিও হয় বাৰু এনেকৈ গুটিৰ পৰা। আৰু সেয়াই আৰু অকণমান দেখালোঁ আপোনালোকক, ইমান ধুনীয়া লাগিছে ন দেখিবলৈ, চাওকচোন একদম পূৰা বগা হৈ আছে। আৰু এতিয়া ৰাতি মানে 9টা মানে বাজিলে, অকণমান দেখালোঁ আপোনালোকক। ফুলগছজোপা ইমান ধুনীয়া লাগিছে, গোন্ধটো মানে একদম বহুত দূৰলৈকে যায় গোন্ধ। এনেকৈ ফুলি পেলাই আকৌ সৰি যায়। আপোনালোকৰ এইজোপা ফুলগছ আছেনে ঘৰত জনাবচোন। আৰু আমাৰ যিহেতুকে কোৱাটাৰ জেগা, সেইকাৰণে মানে এইজোপা আগৰ পৰাই আছে। মানে গছজোপা কোনে ৰুইছিলে কি নাজানো আৰু, এতিয়া গছজোপা বহুত মানে বুঢ়া হৈ গৈছেগৈ। ইমান ধুনীয়া গোন্ধাই মানে, সেইকাৰণে কৰোঁ। আৰু মই দুজোপামান মানে এনেকৈ টাবতো লগাই থৈছোঁ, মানে পুলি এনেকৈ পাইছিলোঁ। চ' সিমানেই। আৰু এতিয়া আপোনালোকক খোৱা বোৱা কৰা হ'লনে নাই জনাব। আমাৰ হোৱা নাই বাৰু এতিয়াও। বাকী আজিলৈ আহিছোঁ, বাই।